ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে চামগুৰি ইলেকশ্যনৰ পিছতে আমবাগানত আহিম। আজি আমবাগানত আহিলোঁ। কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে। চামগুৰিত জয়লাভৰ পিছত সমষ্টিটোত মুখ্যমন্ত্ৰী। চামগুৰিত ভৰি থৈ ৰকিবুল হুছেইনক টাৰ্গেট মুখ্যমন্ত্ৰী। মই ৰকিবুল হুছেইনক ক'ব খোজো যে চামগুৰিৰ ৰাইজে যদি নুৰুল হুছেইনক মন্ত্ৰী নবনালেহেঁতেন আপুনিও বজাৰত চানা বিক্ৰী কৰিলেহেঁতেন কেতিয়াবা। হয়নে নহয়? মই ঠিক কৈছো নে নাই? চামগুৰিৰ ৰাইজে নুৰুল হুছেইনক মন্ত্ৰী কৰিছে বুলি আজি ৰকিবুল হুছেইনৰ চিনাকি হৈছে। চামগুৰিৰ ৰাইজে যদি নুৰুল হুছেইনক মন্ত্ৰী নাপাতিলেহেঁতেন নগাঁৱত কেৰাম বোৰ্ড খেলি খেলি ৰকিবুল হুছেইনৰ জীৱন শেষ হৈ গ'লহেঁতেন। চামগুৰিৰ বিজয় অহংকাৰৰ বিৰুদ্ধে জয় বুলি মন্তব্য। এই সমষ্টিটোৰ বিজয় অহংকাৰৰ বিৰুদ্ধে বিজয়। এজন মানুহে কিমান অহংকাৰী হওক, কিন্তু যেতিয়াই অহংকাৰী হৈ আমি গৈ থাকিম তেতিয়া ওপৰত ঈশ্বৰে হওক আল্লাই হওক কোনেও অহংকাৰীক কেতিয়াও জীয়াই থাকিবলৈ নিদিয়ে। অহংকাৰীৰ পতন যুগে যুগে হৈছে আৰু এইবাৰো অহংকাৰী ৰকিবুল হুছেইনৰ পতন চামগুৰিত আমি নিজে সকলোৱে দেখা পালোঁ। এজন মানুহৰ দেউতাকো এটা জেগাৰ পৰা MLA হ'ব, পুতেকো এটা জেগাৰ পৰা MLA হ'ব, নাতিয়েকো একেটা জেগাৰ পৰা MLA হ'ব। চামগুৰিৰ পৰা কলিয়াবৰলৈ যাওঁতে যাওঁতে আমবাগানৰ ৰাইজে ৰকিবুল হুছেইনক বুজাই দিলে যে আমিও আপোনাৰ অহংকাৰ খতম কৰিব পাৰোঁ, আমিও আপোনাৰ অহংকাৰ নোহোৱা কৰিব পাৰোঁ। 26তো চামগুৰিত ৰকিবুল হুছেইনক পৰাস্ত কৰাৰ হুংকাৰ। ৰাইজক মুখ্যমন্ত্ৰীয়ে সুধিলে চামগুৰিত ৰকিবুল হুছেইনক 26ত পৰাস্ত কৰিব পাৰিবনে? 2026ত বিজেপি আৰু AGPৰ বিজয় 100% আকৌ এবাৰ নিশ্চিত কৰিলে। 26ত বিজেপি জিকিব নে নাই? লাহে লাহে কৈছে নেকি? জিকিব নে নাই বিজেপি? জিকিব। AGP জিকিব নে নাই? জিকিব, একদম জিকিব। বহুত বহুত ধন্যবাদ। চামগুৰিক লৈ কিমান আশাবাদী আছিল মুখ্যমন্ত্ৰী সেয়াও ৰাজহুৱাকৈ ক'লে। চামগুৰিক লৈ আমি 50% 50-50 আমি হৈ আছিলোঁ। ৰঞ্জন শৰ্মাক এদিন ফোন কৰি ক'লো যে পাৰ্টিৰ কাৰণে তুমি ইলেকশ্যন হাৰিব ৰেডি হয়নে নহয়? তেতিয়া প্ৰথমতে ডিপ্লুৱে ক'লে যে জীৱনত প্ৰথম ইলেকশ্যন আৰু হাৰিয়ে আৰম্ভ কৰিম নেকি? মই ক'লো ময়ো জীৱনৰ প্ৰথম ইলেকশ্যন হাৰিয়ে আৰম্ভ কৰিছিলোঁ। উল্লেখযোগ্য যে চামগুৰিত নিৰ্বাচনত জয়লাভ কৰিলে আমবাগান আৰু কাৱৈমাৰীলৈ আহিম বুলি প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে। আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি শুকুৰবাৰে আমবাগান আৰু কাৱৈমাৰীত দুখনকৈ সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পূৰ্বে নগাঁৱৰ পৰা ৰূপহীৰ দিশেৰে আমবাগানলৈ যোৱা মুখ্যমন্ত্ৰীক ৰাজপথত সংখ্যালঘু ৰাইজে মুখ্যমন্ত্ৰীক জনালে বিপুল আদৰণি। ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰূপহী মহাবিদ্যালয়লৈকে এক অভূতপূৰ্ব পৰিৱেশ দেখা গ'ল। ৰাজপথৰ দুয়োকাষে কেৱল মানুহ আৰু মানুহ। ফুল ছটিয়াই গামোচা পিন্ধাই মুখ্যমন্ত্ৰীক আদৰণি জনালে। এই আদৰণিৰ মাজত সংখ্যালঘু ৰাইজৰ সৈতে মত বিনিময়ো কৰিলে মুখ্যমন্ত্ৰীয়ে।
চামগুৰিৰ পৰা হেমন্ত শইকীয়া আৰু কলিয়াবৰৰ পৰা আশিষ কুমাৰ শইকীয়া DY 365